प्रभु तथा उद्धारकर्ता যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ অতুল্য নামত দৈনিক গুটি উন্নতলৈ বিশেষ অভিনন্দন। আজি 5 জুলাই দিন শুক্ৰবাৰ 2024। আজি যি বিষয় পাঠ কৰিম, যি বিষয় শিকিম এয়া হৈছে 5 বাৰ। আহক আমি চাওঁ পবিত্ৰ শাস্ত্ৰৰ বিষয়ে কি কয়। আমি পাঠ কৰিম আদি পুস্তক 43:34। আহক আমি পাঠ কৰোঁ। তাৰ পাছত জোচেফে তেওঁৰ নিজৰ সন্মুখৰ আহাৰ পৰা কিছু ভাগ ভায়েক ককায়েকক দিবলৈ দিলে, কিন্তু আন সকলো ভায়েক ককায়েকসকলৰ আগতকৈ বিন্যামিনক 5 গুণ অধিক দিয়া হ'ল। এইদৰে তেওঁলোকে জোচেফৰ সৈতে ভোজন পান কৰি আনন্দ কৰিলে। 5 গুণ আশীৰ্বাদৰ কথা বিবেচনা কৰক। জোচেফে যেতিয়া নিজৰ সকলো ভায়েকক খাদ্য যোগান ধৰে, তেতিয়া তেওঁ বিন্যামিনক 5 বাৰ দিলে। বিন্যামিন আৰু জোচেফ ৰাহেলৰ সন্তান আছিল, গতিকে বিন্যামিনৰ কথা ভাবিলে জোচেফৰ হৃদয় আপ্লুত হৈ পৰে। আন ভাইসকলেও হয়তো বেঞ্জামিনৰ 5 গুণ অংশটো দেখি আচৰিত হৈছিল, আনকি বেঞ্জামিনকো নিশ্চয় বিমোৰত পৰিছিল। আৰু কিয় ইমান বিশেষ ব্যৱস্থা দিয়া হ'ল? ঈশ্বৰৰ সন্তান আমাক সকলোকে ঈশ্বৰৰ বিশেষ ব্যৱস্থা দিয়া হৈছে বাকী পৃথিৱীৰ তুলনাত। ঈশ্বৰে নিজেই আমাৰ অংশ। গীতমালা 16 নম্বৰ 5-6 পদত লিখা আছে, জিহুৱা তুমিয়ে মোৰ অধিপত্য, মোৰ নিৰ্বাস আৰু মোৰ পানপাত্ৰ, মোৰ ভৱিষ্যত তোমাৰ হাততে আছে। তোমাৰ সীমাৰ মাজত যি ঠাই পৰিছে সেই মনোৰথা। অৱশ্যে মোৰ এক মনোমোহা অধিপত্য আছে। তেওঁ আশ্ৰয় লোৱা সকলোকে প্ৰভুৱে নিশ্চয় আশীৰ্বাদ দিয়ে। কিছুমানক তেওঁ 10 গুণ অংশ দিয়ে। ৰোপণকাৰী দৃষ্টান্তত কোৱা হৈছে যে তেওঁ যি বীজ সিঁচিছিল সেই বীজে 30 গুণ, 60 গুণ আৰু 100 গুণ ফল দিছিল। 100 গুণ শস্য চপাই কিমান হ'ল? ইছাকে নিজৰ জীৱনত প্ৰভুক নিজৰ অংশ হিচাপে বাছি লৈছিল। আপুনি জানেনে যে ঈশ্বৰে ইছাকক কেনেকৈ আশীৰ্বাদ কৰিলে? শাস্ত্ৰই কৈছে আদি পুস্তক 26:12 পদত, সেই কালত ইছাকে সেই দেশত ধান ৰোপণ কৰি সেই একে বছৰতে 100 গুণ পালে, আৰু জিহুৱাই তেওঁক আশীৰ্বাদ কৰিলে, আৰু তেওঁ বৰ মানুহ হ'ল। মুচিয়ে ইজৰাইলৰ লোকসকলক মাত্ৰ 100 গুণ আশীৰ্বাদ দিব বিচৰা নাছিল। তেওঁ ঈশ্বৰৰ লোকসকলক অধিক সাংসাৰিক আশীৰ্বাদ আৰু চিৰন্তনৰ আশীৰ্বাদ দিব বিচাৰিছিল। তেওঁ কেনেকৈ কৈছিল? দ্বিতীয় বিৱৰণ 1:11 পদত লিখা আছে, আপোনাৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ জিহুৱাই বৰ্তমানলৈকে আপোনালোকৰ সংখ্যা 1000 গুণে বৃদ্ধি কৰক। তেওঁৰ প্ৰতিজ্ঞা অনুসাৰে আপোনালোকক তেওঁ আশীৰ্বাদ কৰক। কিন্তু ঈশ্বৰে আৰু অধিক আশীৰ্বাদ দিয়াৰ সিদ্ধান্ত ল'লে। তেওঁ কেৱল 1000 গুণ আশীৰ্বাদৰ কথা ভাবি কথা নাছিল, তেওঁ সমগ্ৰ স্বৰ্গৰ ধন সম্পত্তি খুলিব বিচাৰিছিল। মলাকি 3:10 পদত লিখা আছে, তোমালোকে তোমালোকৰ সমস্ত আয়ৰ 10মাংশ মোৰ গৃহত আহাৰ হ'বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকৰ আকাশৰে দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠাই নধৰাকৈ তোমালোকৰ আশীৰ্বাদ বৰখাম নে নবৰখাম, তাক জানিবলৈ তোমালোকে ইয়াৰে মোক পৰীক্ষা কৰি চোৱা। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছিল। যিসকল লোকে প্ৰভুক আশ্ৰয় হিচাপে লয় তেওঁলোক সঁচাকৈ ধন্য। তেওঁৰ প্ৰেমৰ সোৱাদ লোৱাসকল ধন্য। ধন্য যিসকলে তেওঁৰ পথাৰত সৰলভাৱে চলে। ধন্য সেইসকল যিসকলে নিজৰ পথৰ অংশৰ উত্তৰাধিকাৰী হিচাপে লৈছে। ঈশ্বৰৰ সন্তানসকল, প্ৰভুৱে আপোনাৰ বাবে ৰখা এই ধন্য অংশ আৰু বিশেষাধিকাৰসমূহ আপোনাৰ লাভ কৰক। মন কৰিবলগীয়া ধ্যান কৰা সন্ধিয়াৰ বাবে যি পাঠ হ'ল, দ্বিতীয় বিৱৰণ 28:8 পদ। আহক আমি পাঠ কৰোঁ। জিহুৱাই আপোনালোকৰ ভঁৰালবোৰত আৰু যি কাৰ্যত আপোনালোকে হাত দিব সেই সকলো ওপৰত আশীৰ্বাদ কৰিবলৈ আজ্ঞা দিব। আপোনালোকক যি দেশ দিব তাতে তেওঁ আপোনাক আশীৰ্বাদ কৰিব। আজি পবিত্ৰ বাক্য পঢ়াৰ যোগেদি প্ৰভু যীশুৱে পৰোঁতা সকলো প্ৰতি অসীম আশীৰ্বাদ আজি পালে সদা সৰ্বদা কালৈকে সকলো কথা। ধন্যবাদ। আমেন।